গৌৰৱ গগৈ মুৰ্দাবাদ পাকিস্তানৰ সৈতে গৌৰৱ গগৈ মিতিৰালি নচলিব মিতিৰালি নচলিব গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ মুৰ্দাবাদ গতিকে এই ধৰণৰ আমি মিতিৰালি কৰা গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আইএছআইৰ সৈতে মিতিৰালি কৰা গৌৰৱ গগৈ মুৰ্দাবাদ পাকিস্তানী এজেণ্ট 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 গৌৰৱ গগৈ হায় হায় বলো বলো ভাৰত মাতা কি ভাৰত মাতা কি পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ হায় হায় পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মিতিৰালি কৰা বন্ধ কৰক পাকিস্তানী এজেণ্ট আইএছআইৰ সৈতে মিতিৰালি কৰা বন্ধ কৰক গৌৰৱ গগৈ হায় হায় গৌৰৱ গগৈ হায় হায় গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট কৰা বন্ধ কৰক পাকিস্তানী এজেণ্ট আইএছআইৰ লগত মিতিৰালি কৰা বন্ধ কৰক ভাৰতীয় জনতা যুৱ মৰ্চা আজি তিনিচুকীয়া বিধানসভা সমষ্টিত তিনিটা মণ্ডলৰ আজি এই প্ৰতিবাদী যাত্ৰাৰ আগমুহূৰ্তত আজি এক যুৱ সন্মিলন আমি আয়োজন কৰিলোঁ আৰু সুন্দৰভাৱে আজি এই যুৱ সন্মিলন আয়োজন কৰা হৈছে আমি সকলোৱে উপলব্ধি কৰোঁ যে যুৱ সমাজেই দেশৰ ভৱিষ্যত তো গতিকে আজি এখন দেশক শক্তিশালী দিশত আগুৱাই লৈ যোৱাৰ বাবে আটাইতকৈ মুখ্য ভূমিকা যুৱ সমাজৰ আছে আৰু সেয়েহে ৰাজনৈতিক পক্ষপাততো তেখেতসকলৰ আটাইতকৈ ডাঙৰ ভূমিকা থাকে আগন্তুক নিৰ্বাচনত যুৱ শক্তিয়ে যাতে নিৰ্বাচনৰ আগত থাকি পেলাই তেওঁলোকে গোটেই ব্যৱস্থাপনাটো হাতত ৰাখি পেলাই তেওঁলোকে আগবাঢ়ে তাৰ কাৰণে আজি আচলতে এই যুৱ সন্মিলনৰ জৰিয়তে সকলো আমাৰ যিসকল যুৱ সদস্য আছে আমাৰ BGMৰ তেখেতসকলক সাহস আৰু প্ৰেৰণা যোগাবৰ বাবে আজি স্বয়ং ৰাষ্ট্ৰীয় মহামন্ত্ৰী ডাঙৰীয়া আমাৰ মাজলৈ আহি পেলাই তেখেতে মাৰ্গদৰ্শন দিলে বাকী আমাৰ জ্যেষ্ঠসকলো মাৰ্গদৰ্শন দিলে আৰু আমি নিশ্চিতভাৱে এই যুৱ শক্তি আগন্তুক নিৰ্বাচনত মুখ্য ভূমিকা পালন কৰি পেলাই আমি অন্যান্য সমষ্টিৰ লগতে তিনিচুকীয়া বিধানসভা সমষ্টিটো আমাৰ এইবাৰ লক্ষ্য ৰাখিছোঁ যে আমি 1 লাখতকৈ অধিক ভোটেৰে আমি এইবাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো দখল কৰিম আৰু এই কাৰণে আজি আমাৰ এই সভাখন যথেষ্ট গুৰুত্বপূৰ্ণ আছিল বুলি আমি বিবেচনা কৰিছোঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি আমি গৌৰৱ গগৈৰ বিৰুদ্ধে যি বিশাল প্ৰতিবাদী সমদল উলিয়াইছোঁ আমি এই সমদলৰ যোগেদি অসম চৰকাৰক এটা দাবী জনাইছোঁ যাতে যি ভাৰত বিৰোধী কামত জড়িত আমাৰ অসম কংগ্ৰেছ প্ৰদেশৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আছে আপোনালোকে গম পাইছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ প্ৰেছ বিবৃতিত জনাইছে যে তেখেতৰ গৌৰৱ গগৈৰ পত্নী পাকিস্তানীৰ লগত জড়িত আৰু পাকিস্তান আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষৰ চিৰবৈৰী শত্ৰু দেশ হিচাপে আমি প্ৰত্যেকেই জানো আৰু সেই দেশৰ লগত ISIৰ লগত জড়িত গৌৰৱ গগৈৰ পত্নীৰ লগতে গৌৰৱ গগৈ সেই ISIৰ লগত জড়িত যে যি ভাৰতৰ বিৰোধী কামবিলাকত তেখেতসকলে উদগনি জনাই আছে আমাৰ ভিতৰত যি বিভীষণ বুলি কওঁ যে আমাৰ মাজত দেশতেই তেখেতে আমাৰ যি গুপ্তচৰ হিচাপে আমাৰ ভিতৰত কাম কৰি আছে সেইকাৰণে আমি দাবী জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতি হৈ যে গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ যি আইনৰ আদালতৰ যোগেদি তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰক যাতে আমাৰ দেশখন ৰক্ষা পৰে বিদেশী এজেণ্ট ISIৰ পৰা যাতে আমি মুক্ত হয় আৰু দেশখন এখন শান্তি শৃংখলা হিচাপে আমি বাস কৰিব পাৰোঁ আমাৰ ভাৰতবাসী নাগৰিকে এই আশা ৰাখিম যে ভাৰত বিৰোধী যি আমাৰ বিদেশী ৰাষ্ট্ৰ পাকিস্তান ISIৰ লগত আমাৰ গৌৰৱ গগৈ যি সম্পৰ্ক আছে সেই সম্পৰ্ক ৰোধ কৰিবলৈ হ'লে আমি প্ৰত্যেকেই জোট বান্ধি পেলাই গৌৰৱ গগৈক আমি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব তেতিয়া আমি ভাৰতবৰ্ষখন আমি এখন বিদেশী ৰাষ্ট্ৰৰ পৰা মুক্তভাৱে আমি বিচৰণ কৰিব পাৰিম বা আমি মুক্তভাৱে বচাই ৰাখিব পাৰিম ধন্যবাদ প্লে কাৰ্ডবিলাক দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰেছ মিট দি পেলাই গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আপ কৰা কথাটো সম্পূৰ্ণভাৱে আপোনালোকক অৱগত কৰিছে গতিকে আজি আমি ভাবোঁ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি সমূহ কাৰ্যকৰ্তাই আজি এটা শোভাযাত্ৰা উলিয়াইছোঁ ইয়াত গৌৰৱ গগৈ অসমত থাকিব নালাগে গো বেক গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট ইয়াত স্থান নাই গতিকে আমি
তাকে रोहित এটা साहब জুলুস जी हमारे बीच ইয়াত আমি उपस्थित है ৰাইজক आज সজাগতা के কৰিবৰ কাৰণে কিয় ये পাকিস্তানী कार्यक्रम এজেণ্ট আমাৰ মাজত हमारे থাকিলে কি হ'বলৈ গৈ আছে तिनसुकिया जिले के আপোনালোকে দেখিছে भाजपा की তেনেকুৱা এজেণ্ট हर एक আমাৰ स्तर का মাজতে থাকি कार्यकर्ता এখন जुटे সংসদ हुए হৈ পেলাই हैं সংসদৰ পৰিবাৰ असम আজি के চিটিজেনশ্বিপ লোৱা নাই ভাৰতবৰ্ষৰ আপোনালোকে কংগ্ৰেছ চব তেনেকুৱা দলকে মানুহ এজনে আজি মুখ্যমন্ত্ৰীৰ সপোন দেখিছে प्रदेश গতিকে अध्यक्ष গৌৰৱ গগৈক আমি एवं ধিক্কাৰ দিছো গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ सांसद এজেণ্ট হৈ পেলাই गौरव পাকিস্তানক गोगोई সহায় जी কৰি ने আছে গতিকে তাৰ বাবে আমি আজি पाकिस्तान এই শোভাযাত্ৰা ইয়াৰ পৰা উলিয়াইছো जो उग्रपंथी আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ